চিতাইছে ৰাইজে। গাঁৱৰ ভিতৰত এনেকুৱা চখ থাকিলে ধুনীয়া লাগে দেখা। আহি এটা পইণ্ট পালোঁ, চাৰিআলি পইণ্ট। এখন ধুনীয়া দোকান আছে এই গাঁৱৰ ভিতৰত। অকণমান পাৰ্ক কৰি লওঁ। চব গাড়ীখন পাৰ্ক কৰি দিছোঁ অকণমান। এতিয়া তাত দুটামান বস্তু লৈ লওঁ, দেখাই আছোঁ আৰু। এটা শ্বৰ্ট ভিডিঅ' দি দিম। গাড়ীখন ষ্টাৰ্ট দি ল'লোঁ, এতিয়া আমি আকৌ যাবলৈ আৰম্ভ কৰোঁ ব'লা। গাঁৱৰ পৰিৱেশ বহুত ধুনীয়া, গাঁৱত ঘূৰি ভাল লাগে। সকলো মানুহ লগ পাই একেলগে এনেকৈ গৈ আছোঁ। বেক চাইড চাব পাৰি, এনেকৈ গ্লাছত উইণ্ড' সকলোৱে চাব পাৰিব। মোবাইল ভিডিঅ' কৰিলে কোনোবা আহি আছে নে গম পাব, বা কোনোবা কিবা ফোন কৰিলেও দেখা পাব। তেনেকুৱা মই মোবাইলটো অলপ ঘূৰাই থকা হয়তো। এয়া ভেলাঘৰ, যিহেতুকে ভোগালী বিহু আহি পাইছে আমাৰ মাজত। এয়া ধুনীয়াকৈ ৰাইজে ল'ৰা ছোৱালীবিলাকে বনাইছে, ডাঙৰ বনাইছে, ধুনীয়া ভাল লাগিছে। ইফালে সৰিয়হ ছিটাইছে, যিটোকে এতিয়া খেতি বাতি উঠি গ'ল, তাৰ কাৰণে সৰিয়হ ছিটোৱা সময়। সেইটোৱে আৰু সৰিয়হ ফুলিয়ে গৈছে, আৰু এইফালে বা সৰিয়হ তুলিছে, আগতীয়াকৈ পেলাইছে। এয়া ধুনীয়া। অঁ মই নাওকটাত আছিলোঁ।